বিমল, অতি উদ্বেগজনক এই খবৰ। 21 লাখ টকাৰ সামগ্ৰী চুৰি হৈছে। তেওঁলোকে এজাহাৰ দাখিল কৰিছে। বিমানবন্দৰৰ পৰা ডিজিপিয়ে গৈ ঘটনাস্থলীত উপস্থিত হৈ তেওঁ তদাৰক কৰিবলগীয়া হৈছে। 10 দিন আছে মাজত, মাত্ৰ প্ৰধানমন্ত্ৰী আহি উদ্বোধন কৰিব নতুন টাৰ্মিনেল। তাৰ মাজতে এই খবৰে উদ্বেগ সৃষ্টি কৰিছে আৰু যিয়ে সন্ধান দিব পাৰিব তাক 1 লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছে। চাওক গুঞ্জন, সঁচাকৈ আচৰিত হ'ব লগা এটা কথা। প্ৰধানমন্ত্ৰী আহিব বুলি ক'লে যিকোনো এটা স্থানত সাধাৰণতে প্ৰায় এমাহ পূৰ্বৰে পৰা এটা সুৰক্ষিত জ'ন হিচাপে গঢ়ি তোলা হয়। যিসকল লোক তালৈ যায় তেওঁলোক লাগিলে শ্ৰমিকেই হওক, বিষয়া হওক, সকলোৰে নাম লিপিবদ্ধ কৰা হয়। তাত মেটেল ডিটেক্টৰ লগাই থোৱা হয় আৰু তেনেধৰণে এটা সুৰক্ষিত স্থান হিচাপে গঢ়ি তোলা হয়। কিন্তু এই যিটো নৱতম টাৰ্মিনেল, আচলতে টাৰ্মিনেল 2 নিৰ্মাণ কৰি থকা হৈছে, এই 2 নম্বৰ টাৰ্মিনেলটোত লগাবৰ বাবে তাৰ যিকেইটা ৰানৱে, সেই ৰানৱেত লগাবৰ বাবে কিছু লাইটৰ ব্যৱস্থা কৰিছিল আৰু সেই লাইটৰ যিখিনি বেছ প্লেট আৰু CI কলাৰ বুলি এটা বস্তু থাকে, য'ত নেকি সেই লাইটটো আচলতে ফিক্স কৰা হয়। সেই লাইট ফিক্স কৰা CI কলাৰ আৰু বেছ প্লেট মুঠ প্ৰায় 858টা তেনেধৰণৰ সামগ্ৰী তাৰ পৰা চুৰি হ'ল। এতিয়া এই সন্দৰ্ভত চুৰি হ'ল বুলি আন কোনেও কোৱা নাই। আকৌ যিটো AMA প্ৰাইভেট লিমিটেড নামৰ যিটো প্ৰতিষ্ঠানে এই নিৰ্মাণ কাৰ্য চলাই আছে, তেওঁলোকে এখন এজাহাৰ দাখিল কৰিছে আজাৰা আৰক্ষী থানাত। আজাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যে 4 তাৰিখৰ পৰা 6 তাৰিখৰ ভিতৰত তেওঁলোকৰ তাৰ পৰা আৰু ক'ৰ পৰা চুৰ হৈছে তাকো তেওঁলোকে এজাহাৰখনত উল্লেখ কৰিছে। ব্লু ডাৰ্টৰ যিটো কাৰ্গৰ অফিচ আছে, সেই কাৰ্গৰ অফিচটোৰ ওচৰত তেওঁলোকে পেলাই থোৱা অৱস্থাত আছিলে আৰু তাৰ পৰাই তেওঁলোকৰ এই সামগ্ৰীসমূহ, যিসমূহৰ মূল্য 21 লাখ টকা হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে এজাহাৰখনত। আৰু এই এজাহাৰখন আমি দেখুৱাইছোঁ। এইখন এজাহাৰ তেওঁলোকে দিয়া ইতিমধ্যে আজাৰা আৰক্ষী থানাত এই এজাহাৰখন দাখিল কৰিছে আৰু এই এজাহাৰখনৰ লগতে তেওঁলোকে এই কথা উল্লেখ কৰিছে যে নিৰ্দিষ্ট সময়খিনিত তাৰ পৰা সামগ্ৰীসমূহ চুৰ হ'ল। আৰু এই খবৰটো পোৱাৰ পিছতে ইয়াত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং ডাঙৰীয়া গৈ তাত উপস্থিত হ'ল। তেওঁলোকে গোটেই বিষয়খিনি চালে, চোৱা চিতা কৰিলে আৰু যি AMA প্ৰাইভেট লিমিটেডৰ যিসকল বিষয়া তেওঁলোকৰ লগত কথা পাতিছে, তেওঁলোকে কৈছে সামগ্ৰীসমূহ চুৰি হৈছে। কিন্তু এটা কথা, আৰক্ষীয়ে এই কথাটো মানি ল'ব পৰা নাই আৰক্ষীয়ে। কাৰণ সেই স্থানটোত যিসকল লোক ভিতৰত বৰ্তমান শ্ৰমিক হিচাপে কাম কৰা আছে, সকলোৰে নাম ঠিকনা পৰ্যন্ত লৈ তেওঁলোকে কাৰ আণ্ডাৰত কাম কৰিছে, কিমান দিনৰ পৰা কাম কৰিছে, পূৰ্বতে কাম ক'ত কৰিছিলে, ঘৰ ক'ত, সকলো তথ্য তেওঁলোকৰ পৰা লৈ লোৱা হৈছে। আৰু যিসকলক চাৰ্টিফাই কৰা হৈছে তেওঁলোককহে তাৰ ভিতৰত কাম কৰিবলৈ দিয়া হৈছে। ঠিক একেদৰে যদি আপুনি চায়, আৰু সেই যি নৱতম টাৰ্মিনেলটো অৰ্থাৎ টাৰ্মিনেল 2ৰ বাহিৰত সেই গোটেই অংশটো ঘেৰি ৰখা হৈছে আৰক্ষীৰ দ্বাৰা। তাত আৰ্ম ফ'ৰ্চ দি ৰখা হৈছে। আৰ্ম ফ'ৰ্চে চৌদিশে তেওঁলোকে ঘেৰি ৰাখিছে গোটেই ব্যৱস্থাটো, যাতে কোনো ধৰণৰ তেনে অঘটন ঘটিব নোৱাৰে। কিন্তু তেনেস্থলত তাৰ মাজৰ পৰা কেনেদৰে 21 লাখ টকাৰ সামগ্ৰী চুৰ হ'ব পাৰে? আৰু সামগ্ৰীসমূহ সৰু নহয় যে পকেটত ভৰাই কোনোবাই লৈ যাব। নিশ্চয়কৈ সেই সামগ্ৰীসমূহ তাৰ পৰা উঠালে বা তাৰ পৰা লৈ গ'লে কোনোবা এখন গাড়ীত লৈ যাব লাগিব। সেই এনেধৰণৰ যিবিলাক বিষয়, এই বিষয়বিলাকৰ বাবে আচলতে তেওঁলোকে আৰক্ষীয়ে বিষয়টো মানি ল'ব পৰা নাই যে সেই স্থানৰ পৰা কোনো সামগ্ৰী চুৰি হ'ব নোৱাৰে। কিন্তু তাৰ বিপৰীতে যি AMA প্ৰাইভেট লিমিটেড আছে, তেওঁলোক কিন্তু নাচুৰবান্দা যে তেওঁলোকৰ সামগ্ৰী তাৰ পৰা চুৰি হ'ল। এতিয়া সামগ্ৰীসমূহ গ'ল ক'লৈ? যদি তেওঁলোকে ক্ৰয় কৰিছিল, ক্ৰয় কৰাৰ পিছত তেওঁলোকৰ সামগ্ৰীসমূহ ক'ত গ'ল তাক লৈ এটা ডাঙৰ প্ৰশ্ন উঠিছে। আৰু দ্বিতীয়তে এটা কথা, আৰু এটা বস্তু মই দেখুৱাব বিচাৰিছোঁ, তেওঁলোকে ইতিমধ্যে AMA প্ৰাইভেট লিমিটেডে এনেধৰণে নটিচ জাৰি কৰিছে, য'ত উল্লেখ কৰিছে তেওঁলোকৰ সামগ্ৰীসমূহৰ ফটো দি থোৱা আছে আৰু ফটো দি তাত তেওঁলোকে নটিচখন আছে, যদি আমি উইণ্ডোত যদি লগাব পাৰোঁ। হয়, যদি উইণ্ডোত লগাব পাৰোঁ আমি দেখুৱাওঁ। তাত তেওঁলোকে 1 লাখ টকা পুৰস্কাৰ ঘোষণা কৰিছে যে যোনে ইয়াৰ সম্ভেদ দিব পাৰিব তেওঁলোকক 1 লাখ টকাৰ পুৰস্কাৰ দিয়া হ'ব। তথ্য বা এই গোটেই সামগ্ৰীসমূহৰ ওপৰত যিকোনো ধৰণৰ তথ্যই হওক বা সামগ্ৰীসমূহ চুৰি হোৱা সন্দৰ্ভত কিবা খবৰ হওক, তেওঁলোকে যদি যোগান ধৰিব পাৰে তেতিয়া 1 লাখ টকা পুৰস্কাৰ প্ৰদান কৰা হ'ব। এই পৰ্যায়লৈকে তেওঁলোকৰ নটিচ জাৰি কৰা হৈছে। কাৰণ হাতত 10টা দিন আছে। 10 দিনৰ ভিতৰত যদি তেওঁলোকে সামগ্ৰী নতুনকৈ আকৌ বাহিৰৰ পৰা আনি তেওঁলোকে ইয়াত লগাই প্ৰধানমন্ত্ৰীগৰাকী অহাৰ দিনটোলৈ তেওঁলোকে সাজু কৰিব নোৱাৰে। গতিকে AMA প্ৰাইভেট লিমিটেড এফালে যেনেদৰে বিপদত পৰিছে, সমান্তৰালকৈ বিপদত পৰিছে অসম আৰক্ষী। কাৰণ প্ৰধানমন্ত্ৰী অহাৰ 10 দিন আগত যদি তাৰ পৰা এনেদৰে চুৰি হোৱা ঘটনা সংঘটিত হয়, ইয়াতকৈ আৰু অসম আৰক্ষীক বেলেগ বিফলতাৰ প্ৰমাণ কেতিয়াও নালাগে।
তেওঁলোকক আগতীয়াকৈ আহি ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ সুৰক্ষা ব্যৱস্থাই সকলো তন্নতন্নকৈ চাই ক'ত কেনেধৰণে পোষ্ট লাগিব হাই পোষ্ট লাগিব ক'ত কেনেধৰণে কি থাকিব লাগিব সকলো কথা কৈ যোৱাৰ পিছত যদি অসম আৰক্ষীয়ে সেই এনে ব্যৱস্থা এটা গঢ়ি তুলিব নোৱাৰে যিটো ব্যৱস্থাৰ পৰা তাত নিষিদ্ধ নিৰাপত্তা ব্যৱস্থা বুলি আমি যাক কওঁ নিষিদ্ধ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিব যে পৰা নাই এই এফআইআৰখন তাৰ প্ৰমাণ গতিকে এই এফআইআৰখনে প্ৰমাণ কৰিছে যে আৰক্ষীয়ে ক'ৰবাত তেওঁলোকে কৰিব লগা কামখিনি কৰিব পৰা নাই কিন্তু তাৰ বিপৰীতে যেহেতু তাত যিখিনি সিসি কেমেৰা আছে গুঞ্জন আপুনি সিসি কেমেৰাৰ কথা কৈছে তাত সিসি কেমেৰা আছে গতিকে কাৰ্গোৰ এই যিটো কাৰ্গো ব্লু ডাৰ্টৰ যিটো কাৰ্গো আছিল সেই ব্লু ডাৰ্টৰ কাৰ্গোটোত আগতে এবাৰ তাত কিছু আপত্তিজনক সামগ্ৰী আৰক্ষীয়ে জব্দ কৰিছিল CIF আৰু আৰক্ষীয়ে মিলি তাৰ পিছৰ পৰা তাত সিসি কেমেৰা সন্নিবিষ্ট কৰা হৈছিল সিসি ইনষ্টল কৰা হৈছিল আৰু সিসি কেমেৰা ইনষ্টল কৰা সেই সিসি কেমেৰা গিটাত এতিয়া ভিজুৱেলটো নাই সেইটো এটা চমৎকাৰ কথা যদি সিসি কেমেৰাত যদি ভিজুৱেল থাকিলেহেঁতেন তেতিয়া হলেও কথাটো বেলেগ আছিল এতিয়া সামগ্ৰীসমূহ যদি তাতে আছিল তাৰ পৰা যদি স্থানান্তৰিত হল চুৰেই নিয়ক বা কোনো অৰ্থাৎ বিমল সিসি কেমেৰাই য'ত সামগ্ৰীসমূহ ৰখা হৈছিল অৱশিষ্ট ধৰাও পৰিব লাগিছিল চুৰগিটা কোন বা কেনে ধৰণৰ লোকে নিলে সেই কথাখিনিও ধৰা পৰিব লাগিছিল গতিকে এতিয়া সকলো মানে কোনো উত্তৰবিহীন বহু প্ৰশ্ন উত্থাপন হৈছে তাত যে সিসি কেমেৰা গিটা এডিট কৰা গ'ল নেকি সিসি কেমেৰা বন্ধ কৰি লোৱা হ'ল নেকি সিসি কেমেৰাত ভিজুৱেল যদি আছে সেই ভিজুৱেল কোনোবাই লুকুৱাইছে নেকি নে আসলতে তাত সামগ্ৰীসমূহ নাছিলে বা চুৰ হোৱাই নাই চুৰ নোহোৱাকৈ তেওঁলোকে চুৰি হোৱা বুলি এফআইআৰ দিছে য'ত নেকি তেওঁলোকৰ ইনস্যুৰেন্সৰো কিবা অংক থাকিব পাৰে গতিকে বীমাও কৰা থাকিব পাৰে সেই বীমাৰ বাবেও তেওঁলোকে ক'ব পাৰে কিন্তু 21 লাখ টকাৰ এটা সামগ্ৰী চুৰি হ'লে তাৰ পৰা তেওঁলোকে কিমান টকাৰ বীমা লাভ কৰিব আৰু আদানী নিচিনা এটা প্ৰতিষ্ঠানৰ পৰা পোৱা এটা ঠিকাতে কোটি কোটি টকাৰ ঠিকাৰ মাজত 21 লাখ টকা এটাৰ বাবে কোনোবাই বীমাৰ বাবে এনে ধৰণৰ কাম কৰিব সেইটো সাধাৰণতে ভাবিব পৰা নাযায় গতিকে এই গোটেই প্ৰক্ৰিয়াটোত এই মুহূৰ্তত আটাইতকৈ ভাবিব লগা প্ৰথম কথাটো হ'ল যে এজাহাৰখনে অসম আৰক্ষীৰ কৰবাত বিষয়টোক পুনৰ ভাবিবলৈ বাধ্য কৰাইছে যে সুৰক্ষা ব্যৱস্থাত ত্ৰুটি ৰৈ গৈছে নেকি যদি চুৰ সোমাব পাৰে অপৰাধীও সোমাব পাৰে যদি চুৰ সোমাব পাৰে যিকোনো কুটাঘাতকাৰী সোমাব পাৰে গতিকে ইয়াৰ বাবে আৰক্ষী অধিক সষ্টম হোৱাৰ প্ৰয়োজন আছে আৰু দ্বিতীয়তে যদিহে মিছা এজাহাৰ দিছে যিকেজনে এই এজাহাৰখন দিছে তেওঁলোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ অসমক বদনাম কৰিছে এটা মুম্বাইৰ এটা প্ৰতিষ্ঠান EMA প্ৰাইভেট লিমিটেড তেওঁলোক আহি অসমত তেওঁলোকে অসমীয়াক যদি বদনাম কৰিব বিচাৰিছে বা অসম আৰক্ষীক বদনাম কৰিব বিচাৰিছে তেতিয়াহ'লে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হোৱা উচিত আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লওক এতিয়ালৈকে আৰক্ষীয়ে কোনো ব্যৱস্থা লোৱা নাই গুঞ্জন গতিকে আৰক্ষীয়ে কি ব্যৱস্থা লয় তাৰ ওপৰতহে আসলতে ভৱিষ্যতে লক্ষণীয় কিন্তু হ'ব বিমল স্বাভাৱিকতে এটা সকলোৰে মনত প্ৰশ্ন উঠিব 21 লাখ টকাৰ সামগ্ৰী চুৰি হৈছে সেই সামগ্ৰীসমূহ লাইট হোৱা হ'লে আমি ক'লোহেঁতেন যে ক'ৰবাত মুকলি বজাৰত বিক্ৰীৰ সুবিধা থাকিব সম্ভৱতঃ আমাৰ টেলিফোন সংযোগ বিচ্ছিন্ন হৈছে এই প্ৰশ্নটো কৰিব লাগিব পুনৰ দৰ্শকক জনাব বিচাৰিছো যে গুৱাহাটী বিমানবন্দৰত যিটো নৱনিৰ্মিত টাৰ্মিনেল 10 দিন পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব সেই টাৰ্মিনেলটোত চুৰি কাণ্ড হৈছে 21 লাখ টকাৰ সামগ্ৰী চুৰি হোৱা বুলি এজাহাৰ দাখিল কৰা হৈছে আৰু যিয়ে ইয়াৰ খবৰ দিব পাৰিব কোনে চুৰ কৰিছে খবৰ দিউতালৈ 1 লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰা হৈছে এতিয়া প্ৰশ্নটো হৈছে বিমলে কথাটো ক'লে যে 10 দিন পাছত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব কিন্তু যি সামগ্ৰীসমূহ চুৰি হৈছে আৰক্ষীৰ নিৰাপত্তাৰ দিশটো ইয়াত প্ৰশ্ন উত্থাপন হৈছে বা এইটো প্ৰশ্ন উত্থাপন হৈছে যে অসম আৰক্ষীক কোনোবাই বদনাম কৰিবলৈ চেষ্টা কৰিছে নেকি প্ৰশ্নটো যদি বিমলৰ সৈতে সংযুক্ত হৈছো বিমল মোৰ প্ৰশ্নটো আছিলে 21 লাখ টকাৰ সামগ্ৰী চুৰি হৈছে লাইট হোৱা হ'লে আমি ক'ব পাৰিলোহেঁতেন যে লাইটসমূহ বাহিৰৰ বজাৰত বিক্ৰী কৰিব কিন্তু যিসমূহ সামগ্ৰী চুৰি হৈছে লাইটৰ বেছ প্লেট লাইটৰ কাভাৰ আৰু 21 লাখ টকাৰ সামগ্ৰী চুৰি হৈছে আপুনি কৈছে যে সিসি কেমেৰাত তাৰ দৃশ্যসমূহ ধৰা পৰা নাই এতিয়া সিসি কেমেৰাত তাত যিসমূহ স্থানত যি স্থানত সেই সামগ্ৰীসমূহ ৰাখি থোৱা হৈছিল সিসি কেমেৰাই সেই স্থানটো ঢুকি নাপালে নে কোনোবা ইচ্ছাকৃতভাৱে এই
সামগ্ৰীসমূহ CC কেমেৰাৰ দৃশ্যসমূহ তাৰ পৰা আঁতৰাই দিছে নেকি ডিলিট কৰিছে নেকি হেতু এটা প্ৰশ্ন হ'ব দ্বিতীয়তে প্ৰশ্ন হেতুও হ'ব যেটো আপুনি ইতিমধ্যে ক'লে যে আৰক্ষীৰ নিৰাপত্তাৰ দিকটোৰ প্ৰশ্ন আছে ইনস্যুৰেন্সৰ কথাও ইয়াত আছে গতিকে এই দুটা দিশে কিন্তু সকলোৰে মনত চিন্তা হ'ব যে 21 লাখ টকাৰ সামগ্ৰী চুৰি হৈছে বেস প্লেট আৰু কভাৰ লাইটৰ চুৰি কৰা হৈছে ক'ত ব্যৱহাৰ কৰিব এই সামগ্ৰী চাওক এই সমূহ সামগ্ৰী সাধাৰণতে বিমানবন্দৰতহে ব্যৱহাৰ হয় তেনে ধৰণৰ সামগ্ৰী বাহিৰত সাধাৰণতে ব্যৱহাৰ নহয় আৰু এই বিমানবন্দৰৰ ৰানৱেত থকা যিকেইটা লাইট সেই লাইটকেইটা যিসকলে ইতিমধ্যে তেনে ধৰণৰ বিমান যাত্ৰা কৰিছে তেওঁলোকে দেখিছে আৰু তেনে ধৰণৰ লাইট সাধাৰণতে কোনোৱে পথৰ কাষত বা ক'ৰবাতটো লগাব নোৱাৰে এক নম্বৰ কথা গতিকে চোৰে নি ক'ৰবাত হয়তো ভাঙি চিঙি বিক্ৰী কৰিব লাগিব যদি চোৰে নিছে আৰু নহলে সেই সামগ্ৰীসমূহ ক'ৰবাত ব্যৱহাৰ কৰিব পৰা সামগ্ৰী নহয় প্ৰথম কথা দুই নম্বৰ কথা যে সেই সামগ্ৰীসমূহ আজি তাৰিখত অসমৰ বজাৰত উপলব্ধ নহয় গতিকে তেনে ধৰণৰ সামগ্ৰী অসমৰ বজাৰত ডিল কৰা ব্যৱসায়ী নাই গতিকে অসমৰ বজাৰৰ পৰা তেনে ধৰণৰ সামগ্ৰী ক্ৰেতাও নাই যেহেতু তাত তেওঁলোকে বিক্ৰী কৰোতা নাই তাৰ মানে কিনোতা নাই কাৰণে বিক্ৰী কৰোতা নাই গতিকে কোনে কিনিব অসমৰ বজাৰৰ পৰা সেই সামগ্ৰীসমূহ গতিকে অসমতটো কোনেও সেই লাইটসমূহ নিবিচাৰে তিনি নম্বৰ কথাটো যদি আপুনি চাই সেই সামগ্ৰীসমূহ যদি চুৰি কৰি তাৰ পৰা লৈ যোৱা হৈছে তেতিয়া হলে কোনে নিব পাৰে যাক প্ৰয়োজন থাকে বা তেওঁলোকে লৈ যাব পাৰে কাৰণ বাকি অন্যান্য সামগ্ৰীসমূহ নিয়া নাই নিছে বেস প্লেট আৰু CI কলাৰ গতিকে CI কলাৰ আৰু বেস প্লেটৰ ভ্যালুটো বুজি পোৱা মানুহ হ'ব লাগিব গতিকে তেওঁলোক আৰু 4 নম্বৰ কথাটো মই ক'ব বিচাৰিছো যে এই সামগ্ৰীসমূহ হাতত আছে 10 দিন অসমৰ বজাৰত উপলব্ধ নহয় AMA প্ৰাইভেট লিমিটেডে সেইসমূহ বাহিৰৰ পৰা আনিছে আৰু বাহিৰৰ পৰা পুনৰ তেনে ধৰণে সামগ্ৰী আনি 10 দিনৰ ভিতৰত তেওঁলোকে এয়াৰপৰ্টত সাজু কৰি তুলিবলৈ তেওঁলোকৰ ওচৰত সময় নাই কাৰণ 10 দিন পিছত প্ৰধানমন্ত্ৰী গৰাকী আহি আছে গতিকে সেই ফালৰ পৰা তেওঁলোক সমস্যাত পৰিছে কিন্তু কথাটো হ'ল যে যদি খসাকে গোচৰটো ৰুজু কৰা আজি কেইদিন হ'ল এজাহাৰ দাখিল কৰা আজি কেবা দিন হ'ল কিন্তু আমাৰ ওচৰত যিমান দূৰ তথ্য আছে এই মুহূৰ্তলৈকে গোচৰটো কিন্তু ৰেজিষ্টাৰ হোৱা নাই এজাহাৰখন এতিয়ালৈকে পঞ্জীয়ন হোৱা নাই তেওঁলোকে প্ৰাথমিক তদন্ত কৰি আছে আৰু আৰক্ষীৰ প্ৰাথমিক তদন্তত আমাৰ সাংবাদিক আজাৰা আমাৰ যিগৰাকী সাংবাদিক তেওঁ আৰক্ষীৰ লগত কথা পাতিছে আৰু আৰক্ষীয়ে এই কথাটো তেওঁক জনাইছে যে এই গোটেই ঘটনাটো সন্দৰ্ভত তেওঁলোকে প্ৰাথমিক তদন্ত কৰি আছে আৰু তদন্তৰ অন্তত তেওঁলোকে গোটেই গোচৰটো পঞ্জীয়ন কৰিব কিন্তু কথাটো হৈছে যদি খসাকে সামগ্ৰী চুৰি হোৱা নাই তেতিয়াহলে চুৰি এজাহাৰখন দিয়াৰ ইচ্ছা কি হ'ব পাৰে ইনস্যুৰেন্সে হ'ব পাৰে অন্য কাৰণ থাকিব নোৱাৰে বা কোনোবা প্ৰপাৰ্টিটো ডেমেজ হৈছে ডেমেজ হোৱা প্ৰপাৰ্টিটো ডেমেজ শো কৰিব নোৱাৰি তেওঁলোকে তো চুৰি হোৱা হিচাপে তেওঁলোকে কোম্পানীক দেখুৱাব লাগিব সেই কাৰণে এজাহাৰ দিছে এই দুটাৰ ভিতৰত এটাই হ'ব লাগিব কিন্তু ডেমেজ হলেও প্ৰপাৰ্টিটো কলৈ যাব পাৰে আৰক্ষীয়ে প্ৰাথমিক তদন্ত দেখা পাইছে যে সেই ব্লু ডাৰ্টৰ হেতুৰ ওচৰত CC কেমেৰা আছে য'ত ৰখা হৈছে বুলি তেওঁলোকে কৈছে CC কেমেৰা কভাৰেজ আছে যদি কভাৰেজ আছে তাৰ পৰা তেওঁলোকে ভিজুৱেলটো আৰক্ষীয়ে কালেক্ট কৰিছে নে নাই আমাৰ হাতত ভিতৰুৱাকৈ যি তথ্য আছে যে সেই ভিজুৱেলটোত কিন্তু এনে ধৰণে সামগ্ৰী চুৰি হোৱাৰ কোনো তথ্য প্ৰমাণ ভিজুৱেলটোত নাই গতিকে চুৰি হোৱাৰ যদি কোনো এভিডেন্স সেই ভিজুৱেলটোত নাই তেতিয়াহলে ভিজুৱেলটো এডিট কৰা হ'ল নেকি CC কেমেৰা বন্ধ কৰি লোৱা হ'ল নেকি CC কেমেৰা গিটা যদি অফ কৰি লোৱা হৈছিল তেতিয়াহলে কাৰণটো কি আছিল যদি অফ কৰি লোৱা হৈছিল যিজনে অফ কৰিব পৰা যাৰ ওচৰত এক্সেস আছে তেওঁলোকে সামগ্ৰীসমূহ চুৰ কৰিব লাগিব এনে ধৰণৰ কিছুমান কথা ভিতৰকৈ আহি আৰক্ষীয়ে তদন্ত কৰি আছে কিন্তু এই মুহূৰ্তলৈকে কোনো উত্তৰ পোৱা নাই আৰক্ষী নিশ্চিত যে কোনো সামগ্ৰী তাৰ পৰা চুৰি হোৱা নাই হয় মই ধন্যবাদ জ্ঞাপন কৰিছো বিমল ফুকন মহন্ত আপুনি সবিশেষ আমাক জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ